নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ ঘৰৰ পুখুৰীটো কোন দিশত থকা উচিত নাইবা আপোনাৰ ঘৰৰ যদিহে এই দিশত পুখুৰী আছে তেনেহলে কি হ'ব আৰু পুখুৰী সন্দৰ্ভত বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞসকলে কি কয় এই সন্দৰ্ভত আপোনালোকৰ লগত চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব। তেনেহলে পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিও নিতৌ এনে ধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰখনৰ উন্নতিৰ বাবে ঘৰৰ দিশসমূহৰ লগতে সা-সামগ্ৰীয়ে বহুখিনিও প্ৰভাৱ পেলায়। আপোনাৰ ঘৰখন যদিহে সঠিক দিশত নাথাকে নাইবা সঠিক দিশত বস্তুবিলাক নাথাকে তেতিয়া ঘৰখনত বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে। ঠিক তেনেদৰে আপোনাৰ ঘৰত থকা পুখুৰীটোৱেও বহুখিনি প্ৰভাৱ বিস্তাৰ কৰে। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰত থকা পুখুৰীটো সঠিক ঠাইত নাথাকিলে আপোনাৰ ঘৰখনলৈ আহিব পাৰে বিপদ। পুখুৰী সম্পৰ্কে পৰামৰ্শ আগবঢ়াই বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞ ধুৰজ্যোতি বৰুৱাই কিনো কৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে চমুকৈ আলোচনা কৰিম। তেওঁ উল্লেখ কৰা অনুসৰি ঘৰৰ দক্ষিণ দিশত পুখুৰী থকাটো অতিকৈ ভয়ংকৰ। দক্ষিণ দিশত পুখুৰী থাকিলে ঘৰলৈ বিপদ আহিব পাৰে। পুখুৰী সদায় উত্তৰ দিশতহে থাকিব লাগে। যিকোনো পানীৰ উৎস সদায় ঘৰৰ উত্তৰ দিশতেই হ'ব লাগে। উত্তৰ দিশৰ বাহিৰে অন্য দিশত অশুভ ফল দেখা দিব পাৰে বুলি বিশ্বাস কৰা হয়। দক্ষিণ দিশটো সদায় শুকান কৰি ৰাখিব লাগে। কোনো পানীৰ উৎস দক্ষিণ দিশত ৰাখিব নালাগে। পুখুৰী দক্ষিণ দিশত থাকিলে অতি ভয়ংকৰ ফল পৰিলক্ষিত হয়। ঘৰৰ দক্ষিণ দিশত পুখুৰী থাকিলে বেমাৰ এটাৰ পাছত আন এটা হৈয়ে থাকে। সোনকালে কোনো ধৰণৰ বেমাৰ ভাল নহয়। ইয়াৰ উপৰিও ঘৰখনত আৰ্থিক অনাটন, আৰ্থিক দৈন্যতা ইত্যাদি বৃদ্ধি পায়। দিশ অনুযায়ী বাস্তুৰ অৱস্থান নিৰ্ণয় কৰাটো অতিকৈ প্ৰয়োজনীয় কথা। পঞ্চতত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহে বিভিন্ন ধৰণৰ আহুকালৰ সন্মুখীনো হ'বলগীয়া হয়। সেইবাবেই গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নিৰ্ণয় কৰিব লগা হয়। উত্তৰ পূব দিশ। উত্তৰ পূব দিশটো হৈছে বাস্তুৰ বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবেই উত্তৰ পূব দিশত কুঁৱা, পুখুৰী, দমকল ইত্যাদি স্থাপন কৰিব লাগে। উত্তৰ পশ্চিম দিশ। বাস্তুবিজ্ঞান অনুসৰি উত্তৰ পশ্চিম দিশটো হৈছে বায়ুকোণ। সেয়েহে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশত আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। ঘৰৰ দক্ষিণ পূব দিশটো হৈছে অগ্নিৰ স্থান। বাস্তুবিজ্ঞান অনুসৰি এই দিশটোক অগ্নিৰ স্থান বুলি কোৱা হয়। সেয়েহে এই স্থানত ৰান্ধনিৰ ঘৰ, হিটাৰ, হিট চেম্বাৰ আদিকে ধৰি উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব পাৰে। ইয়াৰ পাছৰ দিশটো হৈছে দক্ষিণ পশ্চিম দিশ। দক্ষিণ পশ্চিম দিশটোক বাস্তুবিজ্ঞানৰ মতে ভূমিৰ স্থান বুলি ধৰা হৈছে। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰে। বাস্তুবিজ্ঞানৰ মতে ব্ৰহ্মস্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰস্থল। এই কেন্দ্ৰস্থলত কোনো ধৰণৰ প্ৰতিবন্ধকতা যেনে দেৱাল, খুঁটা ইত্যাদি স্থাপন কৰিব নালাগে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাবলগীয়া কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।